না প্ৰথম মানে আপোনাৰ গম পাই গোটেই মানে এনকুৱাৰীৰ কাৰণে মই দিছিলোঁ আবেদন তো সেই সূত্ৰে মোকো মাতিছে আৰু প্ৰথম ষ্টেটমেণ্ট ময়ে ল'লে আৰু আমাৰ এতিয়া কি তেখেতে যেন মানে চিফ এনকুৱাৰী অফিচাৰ তাতে ভালদৰে সুধিছে তো মইতো ডিমাণ্ড কৰিছিলোঁ যে আকৌ ৰিপৰ্ট লাগে তেখেতে ৰিপৰ্ট কৰা মানে বহুত খৰচ যাবতো এইবোৰ পাব্লিকৰ কষ্ট আছে কিবা আছে মই ঠিক আছে এইটো নালাগে কিন্তু ষ্টেটমেণ্ট লিখিবলৈ লাষ্টত কি হৈছে কি হোৱা নাই তো তেখেতে ক'ব বিচাৰিছে আপোনাৰ হেৰি মই মানুহ যে পঠোৱা যে নাই এইটো সঁচা কথা এগ্ৰী তো মই কৈছোঁ যিহেতু DC এগৰাকীয়ে কৈছে মানুহ গৈছে কোনোবাতো বেলেগ মানুহ গৈছে লুটবাবৰ নাম লৈ পেলাই তো সেইটো মানে এনকুৱাৰী হ'বই লাগিব এইটো চিৰিয়াছ ছিকিউৰিটি লেপছ হৈছে আৰু SP আৰু DC মানে টিল দ্য ইলেকশ্যন খতম নোহোৱালৈ মানে 4 তাৰিখলৈ ইমিডিয়েটলি দে শুড বি ছাছপেণ্ডেড অৰ ট্ৰেন্সফাৰ্ড তেওঁলোক মানে কম্পিটেণ্ট নহয় বুলি মই এনকুৱাৰী কমিশ্যনত কৈ দিছোঁ আৰু মোটামুটি দে ৱেল বি গোটেই বস্তু ভালদৰে দিছে গোটেইখিনি এনচাৰ মই দিছোঁ তো সেইকাৰণে টাইমটো বেছি লাগিলে আপুনি কি ডিমাণ্ড দিলে এতিয়া ইমিডিয়েটলি ছাছপেণ্ড DC SP প্ৰথমটো আপোনাৰ ৰিপৰ্টৰ কথাই কৈছিলোঁ কিন্তু ৰিপৰ্ট কৰা মানে মানুহৰ কষ্ট হ'ব বহুত টকা খৰচ যাব তো সেইটোৰ ওপৰত উইথড্ৰ কৰি ল'লে এইটো কিন্তু মানে টিল 4th জুন DC SP দুজনক ছাছপেণ্ড কৰিবৰ কাৰণে এইটো মই ষ্টেটমেণ্ট দিছোঁ মই কাৰণ দে আৰ নট কেপেবল এনাফ এতিয়া ধৰক মই জানো যে মই মানুহ পঠোৱা নাই সেইটো এগ্ৰী কিন্তু DC যিহেতু কৈছে মানুহ এজন গৈছে কোনোবাটো বেলেগে মোৰ নামত যাব পাৰেতো তো মানুহজন যোৱাটো সঁচা কথা DCয়ে কৈছে যিহেতু নাই মানুহজনটো পুলিচে বিচাৰি থাকিব যিহেতু মানুহজন গৈছে DCয়ে কৈছে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে তাৰমানে সেইটো সঁচা কথা মানে ছিকিউৰিটি লেপছ হৈছে এইটো তো EVM মেনিপুলেট হ'ব পাৰে DCকে যদি ভয় খুৱাই পাৰে DC যদি আপোনাৰ ভয় খাই সেই মানুহজনক আজিও ধৰিব নোৱাৰিলে তো বেলেগ মানুহে বন্দুক দেখাব গৈ পেলাই EVM মেনিপুলেট কৰিব যিটো আমি সন্দেহ প্ৰকাশ কৰোঁ প্ৰায় এইখিনিয়ে মই যিটো এলিগেশ্যন হৈছিলে ষ্টেপ বাই ষ্টেপ সুধি গৈছে আৰু মই দীঘলকৈ দিছিলোঁতো বহুত টাইমে গ'লছে কিন্তু মানে ইমান টাইম যদি নালাগিলে আৰু তো তেখেতে কৈছে ইফ নিডেড কাইলৈ গুৱাহাটীতে এবাৰ ষ্টেটমেণ্ট ল'ব পাৰে যদি দৰকাৰ হয় সেইটো হ'লে গুৱাহাটীতে হ'ব আৰু সুধিছে আপুনি এইটো DC এগেইনষ্টত কিয় লিখে বেলেগৰ ক্ষেত্ৰত কিয় নিলিখে মই বোলো আপুনি চাব যে আপুনি প্ৰতীক হাজেলাৰ এগেইনষ্টত কোনে কেছ কৰিছিলে কাৰ ওপৰত লিখিছোঁ আপুনি চাই থাকিব গোটেইখিনি এইটো আজি আপুনি নাচায় আপুনি নাই কৈছে আপুনি লিখি থাকক এইটো মইতো তেখেতক কৈছোঁ যে এইখন কাজিয়া বহুত দূৰলৈ যাব আৰু তেখেতক কৈছোঁ আপুনি মোৰ ষ্টেটমেণ্ট মই দিছোঁ আপুনি যোৱা যি তো আপোনাৰ ওপৰত বিশ্বাস আছে এটা ভাল আমি এনচাৰ পাম বুলি